বহুত বেছি হেপী। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টি বনাওঁ, লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই ইমান বেছি কিয় হেপী। মানে মোৰ কেইদিনমানৰ পৰা বিপি ল' হৈ আছিলে। একচুৱেলি মোৰ বিপি লৈয়ে থাকে, কিন্তু কেইদিনমানৰ পৰা বহুত বেছি ল' আছিলে। আৰু এইটো কথা মানে মোৰ ইনলছ ফেমিলিত চাগে গম পালে। তাৰপিছত মানে মই সেইদিনা আমাৰ ওচৰতে ইনলছ ফেমিলিৰ ওচৰতে মোৰ ডিউটি থাকে, তো তাত গৈছিলোঁ। জোৰ কৰি মাতি নিলে, আব্বায়ো মানে জোৰ কৰি মাতিলে, আমাৰো মাতিলে, এনেও যাওঁৱেই। সেইদিনা আব্বু জোৰ কৰি মাতিলে, গ'লোঁ। মোৰ ষ্টাফটোক মাতিলে, গোটেইকেইটা গ'লোঁ আৰু তাৰপিছত চাহ তাহ দিলে। তাৰপিছত মোৰ কাৰণে কি দি পঠাইছে জানেনে? পাৰ দি পঠাইছে আৰু লগতে গাখীৰ দি পঠাইছে। গাখীৰ আমাৰ ঘৰতো আছে, তথাপিও মানে জোৰ কৰি গাখীৰ দি পঠাইছে। একচুৱেলি বস্তুটো পাই মই হেপী নহয়, কিন্তু সেইখিনি মৰমৰ কাৰণে মই মানে বহুত বেছি হেপী। আৰু ইনলছ ফেমিলিয়ে মোক ইমান বেছি ছাপোৰ্ট কৰে, ইমান বেছি মৰম কৰে। মানে আব্বা আৰু আমাৰ বহুত বেছি মৰম কৰে, মানে হাজবেণ্ডতকৈ বেছি মৰম কৰে তেওঁলোকে। আৰু ইনলছ ফেমিলিৰ গোটেইকেইটা মেম্বাৰেই বাৰু মানে হাজবেণ্ডতকৈ বেছি কেয়াৰ লয় যেন মোৰ লাগে, বেছি মৰম কৰে যেন লাগে। মানে সি যিমানখিনি নাভাবে তেওঁলোকে তাতকৈ বেছি ভাবে মোৰ কাৰণে, সেইটো কাৰণে বহুত বেছি হেপী। আৰু বৌ আছে, বৌ মোৰ লগতো বৌ আৰু মইতো যেতিয়া কথা পাতোঁ মানে আমি কেতিয়া দুঘণ্টাকৈ ফোনত কথা পাতোঁ গমেই নাপাওঁ। প্লাছ চিষ্টাৰ ইন ল' তাইৰ লগতো মই কেতিয়া দুঘণ্টা হয়, 1.5 ঘণ্টা হয়, একো গমেই নাপাওঁ। আমি মানে ইমানখিনিকে এনেকৈয়ে যাতে আমাক সদায় আল্লাহে ৰাখে, এনেকৈ আমি সদায় মৰমেৰে থাকিব পাৰোঁ, সেয়ে আল্লাহৰ ওচৰত দোৱা কৰোঁ। বাকী এতিয়া কি বনাওঁ মানে পাৰ কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব দেখুৱা। এয়া পাৰ বনাবৰ কাৰণে কেৰাহীত তেল লৈ লৈছোঁ, আৰু এয়া দুজনী পাৰ বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। কিন্তু পাৰ 5জনীমান দিছিলে, কিন্তু খোৱা মানুহ নাই কাৰণে দুজনীকে বনালোঁ। আৰু কিন্তু পাৰ কেতিয়াও আগতে মই বনাই পোৱা নাই, এয়াই ফাৰ্ষ্ট। সেইটো কাৰণে ভাবিলোঁ নৰ্মেল যেনেকৈ মাংস বনাওঁ তেনেকৈ বনাম। আৰু এটা কথা মানে আগতে মই পাৰ খাই একেবাৰে ভাল পোৱা নাছিলোঁ। আৰু এদিন মই মানে ৰুমত থাকোঁতে মোৰ মাদাৰ ইন লয়ে এনেকৈ পাৰ বনাই দি পঠাইছিলে। তেতিয়াৰ পৰা মানে কি জানো পাৰৰ সোৱাদটো জিভাত লাগিলে, তেতিয়াৰ পৰা ভাল পোৱা হ'লোঁ পাৰ খাই পিনে। আৰু এয়া মোৰ মা আহিছিলে, তো তেওঁ পটল আৰু বিলাহী পিটিকা কৰিছিলে। এনেকৈ পিটিকা কৰি খাই চাবচোন, খাবলৈ বহুত বেছিয়ে টেষ্টি হয়। আৰু পটাত এনেকৈ পিটিকি খালেতো আৰু বেছি ভাল লাগে। এনেকৈ পিছা পাছত এনেকুৱা হৈ গ'ল। আৰু এয়া হ'ল আম পোৰা, কোনে কোনে খাই ভাল পায় জনাব।